অসমত 14খন আসনৰ ভিতৰত এখন আমাৰ মিত্ৰ দলৰ UPPL, 2খন আমাৰ AGP, আৰু আমাৰ মূল লক্ষ্য হ'ল আমি নৰেন্দ্ৰ মোদীজীক এইবাৰ 400ৰ ওপৰত MP নি জিকাব লাগে। কোকৰাঝাৰত আমাৰ মানুহখিনি আৱেগিক হৈ পৰিছে যে আমি এইবাৰ দুবাৰ মোদীজীৰ শাসন পালোঁ, প্ৰধানমন্ত্ৰীৰ শাসনত আমি সকলো পালোঁ, কিন্তু আমাৰ MP জন কিন্তু মোদীজীৰ ওচৰত নাই। সেয়ে এইবাৰ কোনোবাই কৈছে অবৰ নাই আমাৰ এতিয়া হৈছে আমাৰ নৰেন্দ্ৰ মোদীজী। আৰু আমি কোকৰাঝাৰবাসীৰ মাজত এটাই শ্লোগান যে নৰেন্দ্ৰ মোদী এইবাৰ আমাৰ ট্ৰেক্টৰত আহিছে। কাৰণ নৰেন্দ্ৰ মোদী আপোনালোকে জানে আমাৰ প্ৰধানমন্ত্ৰী ঋষি ৰাজৰ্ষি, তেখেতে চাইকেলতো আহে, তেখেতে খোজকাঢ়িও আহে, তেখেতে ইমান লাক্সাৰিয়াছ নহয়। এইবাৰ আমি কোকৰাঝাৰবাসীয়ে মানে একদম হস্তম হৈ গৈছে যে মোদী আমাৰ ট্ৰেক্টৰত আহিছে, গতিকে আমি ট্ৰেক্টৰত ভোট দিব লাগে। আৰু বৰপেটা সমষ্টিত মোদীজী আহিছে আমাৰ হাতীত উঠি, হাতীত ভোট দিব লাগে। সেইকাৰণে মানুহ এইবাৰ কোকৰাঝাৰ সমষ্টিৰ মানুহ আপোনালোকে দেখিছে আৱেগিক হৈ উঠি ওলাই আহিছে। তাতে বড়ো বুলি জয়ন্ত বড়ো কি বড়োৱে না কি আমি নাজানো, জয়ন্ত বড়ো আমাৰ মোদীৰ ওচৰত নি বহাব লাগে আৰু আমাৰ সমষ্টি আমাৰ BTRৰ কথা তেখেতে আমাৰ দিল্লীৰ মস্তৰত উপস্থাপন কৰিব লাগে। আপোনাক ক'লে আজিও হেনো নৱশৰণীয়াক আৰ্থিকভাৱে সহায় কৰিব, তেওঁ কৈ আছে। কোনে নৱশৰণীয়া শব্দটোৱে নাই। নৱশৰণীয়াক দুইবাৰ আমাৰ কিছুমান ৰাইজে ভুলবশতঃ দিল্লীলৈ পঠিয়াই দিলে, আৰু তেখেতে দিল্লীত যোৱাৰ পিছত এবাৰো এই অঞ্চলখিনিত তেখেতে হেৰি নকৰিলে, কেৱল এটা দুটা দালাল সৃষ্টি কৰি তেওঁৰ ভানখিনি সেই দালালৰ দ্বাৰাই আদি কৰিছে, কোনো ধৰণৰ এটা চিহ্ন নাই। গতিকে নৱশৰণীয়া শব্দটো আমাৰ ৰাইজে ডিলেট কৰি দিছে কেতিয়াবা। এতিয়া বদৰুদ্দিন আজমলে কৈছে যে আকৌ বিয়া পাতিব বুলি কৈছে, তেওঁ আকৌ বিয়া পাতিব পাৰিব বুলি। গতিকে বদৰুদ্দিনৰ আচলতে কথাটো হ'ল কি, পুৰণা তেওঁলোকৰ যিটো হেৰি আছিল, এক্ট আছিল, এক্ট মতে তেওঁলোকে 7টাকৈ বিয়া কৰিব পৰা আছিল। কিন্তু নতুন আমাৰ মুখ্যমন্ত্ৰী মহাশয়ে যিটো আইন কৰিলে, গতিকে সেইটো কৰিব নোৱাৰে, সেইটো ভুল শব্দ কৰিছে। আৰু আমাৰ মুখ্যমন্ত্ৰী মহাশয় সেই বিষয়ে কথাটো কৈছে। গতিকে ময়ো কওঁ যে এইবিলাক শব্দ তেখেতে ক'ব নাপায়। বিজেপিলৈ আহিব নেকি? এইটো আমাৰ মুখ্যমন্ত্ৰী মহাশয় কৈ আছে, এইটো ডাঙৰ কথা। এইটো এটা দলৰে নেতা, দুইজন দলৰ নেতাৰ মাজত আলোচনাৰ বিষয়বস্তু, ইমানো আমি অৱশ্যে ঠুকি নাপাওঁ। ভূপেন বৰাৰ লগত আৰু কোন কোন আহিব? গোটেইখিনিতো আহিলে দেখিছে। কংগ্ৰেছত শেষত কোন থাকিব? কোন কংগ্ৰেছততো নাইয়ে এতিয়া ধৰক, কথাটো তেনেকুৱা। গতিকে বৰ দুখো লাগে, হাঁহি উঠে কেতিয়াবা টিভিবিলাক চাই, নিজে ক'ব নোৱাৰাকৈ হাঁহি মাৰো, এটা তেনেকুৱা অৱস্থা হৈছে। 1 তাৰিখৰ পৰা ঔষধৰ মূল্য হৈছে আপোনাৰ 8বিধ, কি ক'ব এই ক্ষেত্ৰত? ঔষধৰ মূল্য হৈছে যদিও আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে এই বিষয়ে বিবেচনা কৰি আছে, এই বিষয়ে আলোচ্য বিষয় তেওঁলোকৰ চাই আছে, এইটো কিবা এটা কৰিব। হাগ্ৰামা মহিলাৰ ভৱিষ্যত কি হ'ব? হাগ্ৰামা মহিলা সেই আমাৰ BTRৰ বিশেষকৈ মই হেৰি কৰিছোঁ, অধ্যয়ন কৰিছোঁ, এইবিলাক দুবাৰ মেনলৈ থাকে, তৃতীয়বাৰৰ পিছত শেষ হৈ যায়, আৰু শেষ হৈ যোৱাৰ পিছত ৰাজনীতিত উঠাৰ কোনো চান্স নাই সিহঁতৰ মহিলাৰ। গতিকে এতিয়া গাঁৱে ভূঞে ষ্ট্ৰীট কৰ্ণাৰ মিটিং কৰি আছে 2-এখন, গতিকে MP নিৰ্বাচনৰ কাৰণে ষ্ট্ৰীট কৰ্ণাৰ মিটিঙে পাত্তা নাপায়।